হেল্ল' গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালে। আৰু এই ফৰ্মখনটো দেখিছে নিশ্চয়। যিসকলে আপোনালোকে আত্মসহায়ক গোটত আছে, তো তেখেতসকলে নিশ্চয় গমেই পাইছে এই ফৰ্মখন কি ফৰ্ম হয়। আৰু এই ফৰ্মখন মই প্ৰথম ফৰ্মখন মানে পাৰ্টটো ফিল আপ কৰি ল'লোঁ। আৰু এয়া পাৰ্টখনত লাষ্টৰ ফালেতো দেখাই দিছে কোনে কি ব্যৱসায় কৰিব, তাক লৈ পেলাই দিব লাগিব যেতিকে ফৰ্মখন। আৰু আপোনালোকে হয়তো অলৰেডি ফৰ্মখন ফিল আপ কৰি ল'লে। আৰু মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আৰু ইয়াৰ যিটো চিৰিয়েল নাম্বাৰ আছিলে, চিৰিয়েল নাম্বাৰটো আমাৰ ফৰ্মখন আনতে দিয়া হৈছে। আৰু মোৰ শাহুমাৰ নামত আছিলে, তো তেখেতৰ নাম দিয়া হৈছে ফাৰ্ষ্ট টাইম ব্লক লেটাৰত, মানে ডাঙৰ হাতত লিখিব দিছে আৰু এইখিনি ইংলিছত লিখিব দিছিলে। আৰু তাৰপাছত আপোনাৰ মোবাইল নম্বৰ দিব লাগিব, MIS নাম্বাৰটো দিব লাগিব, আৰু বেংকৰ অল ডিটেইলছ লাগিব, যেনেকৈ বেংকৰ নাম আৰু একাউণ্ট নম্বৰ, তাৰপাছত আপোনাৰ IFC কোড লাগিব। আৰু তাৰপিছতে আপোনাৰ MAC সমষ্টিৰ নাম লাগিব, তাৰপিছত উন্নয়ন খণ্ড লাগিব, আপোনালোকৰ উন্নয়ন খণ্ড যিটো পৰে মানে ব্লক যিটো পৰে, আৰু জিলাৰ নাম লাগিব। আৰু তাৰপাছতে বিধানসভাৰ সমষ্টি লাগিব, কি বিধানসভা সমষ্টি আপোনালোকৰ কি হয়। তাৰপিছত আপোনাৰ এপিক কাৰ্ড নাম্বাৰ লাগিব, মানে ভোটাৰ কাৰ্ড নাম্বাৰ যিটো থাকে সেইটো লাগিব। আৰু তাৰপাছত ভোটগ্ৰহণৰ কেন্দ্ৰ আপোনালোকৰ ক'ত মানে ভোটগ্ৰহণ কেন্দ্ৰ অনুষ্ঠিত হয় সেইটো লাগিব। তাৰপাছতে আপোনালোকে যেতিয়া অমৃত বৃক্ষ আন্দোলনৰ গছপুলিটো ৰুইছিলে, সেই গছপুলিটো ৰৈছেনে নাই সেইটো লাগিব। আৰু যদি মানে কি ৰোৱা ঠাইখিনিতে মৰহি যায়, যোৱাৰ পিছত আপোনালোকে আকৌ নতুনকৈ গছপুলি ৰোপণ কৰিবনে নকৰে, সেই সকলোখিনি তথ্য ইয়াতে আপোনালোকে টিক মাৰ্কৰ সহায়ত জনাব লাগিব। লগতে যিখিনি লিখিব লাগে সেইখিনি লিখিবও লাগিব। আৰু লিখিব লাগে মানে মেইনলি আপোনালোকে এইটো আপোনালোকৰ যিটো নাম থাকে, নাম হওক বা একাউণ্ট নম্বৰ, সেইখিনি আপোনালোকে ইংলিছত লিখিব লাগিব। আৰু বাকী অসমীয়াত লিখিলেও কথা নাই, আৰু যদি ইংলিছত লিখিলে বেছি ভাল হয়, সেইকাৰণে হয়তো ইংলিছত লিখিব দিছে। আৰু যদি ইংলিছত নোৱাৰে তেতিয়াহ'লে অসমীয়াত লিখিলেও একো অসুবিধা নহয় বুলি এতিয়া জনাইছে বাৰু। আৰু এইখিনিয়ে আছিলে। আৰু লাষ্টৰ ফালে ইয়াতে দিছিলে যিখন আপোনাৰ ছেকেণ্ড ফৰ্ম থাকিব, সেই ফৰ্মখনতো আপোনালোকৰ বিজনেছ প্লেন দিব লাগিব, হয়নে? তো ঠিক তেনেকৈ ইয়াতে বিজনেছ প্লেনত যিখিনি প্লেন দিছে তাৰে ভিতৰত আপোনালোকে যিটো বিজনেছ প্লেন কৰে, সেই বিজনেছ প্লেনৰ হিচাপ মতে আপোনালোকে বিজনেছ প্লেনৰ ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু ইয়াতে ফৰ্ম দুখন আছে, এখন নন ফৰ্ম দিছে আৰু এখন বিজনেছ প্লেনৰ ফৰ্ম দিছে। গতিকে আপোনালোকে যদি হাঁহ পালন কৰিব বিচাৰে বা ব্ৰইলাৰ মুৰ্গী পালন কৰিব বিচাৰে বা মীন পালন কৰিব বিচাৰে বা পশুপালন কৰিব বিচাৰে, যি আপোনালোকে বিজনেছ টাইপ কৰিব বিচাৰে, তেতিয়াহ'লে বিজনেছ ফৰ্মখন ল'ব লাগিব। আৰু যদি আপোনালোকে দোকান চোকান দিব বিচাৰে, তাৰ কাৰণে আপোনালোকে কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে নন ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু ছেকেণ্ড ফৰ্মখনত যেতিয়া আপোনালোকে বিজনেছ প্লেন দিব, বিজনেছ প্লেন দিয়াৰ পিছত আপোনালোকৰ টোটেল ইনকাম, ইনভেষ্ট সকলো জনাব লাগিব, সকলোখিনিয়ে আপোনালোকে। আৰু এনেদৰে আপোনালোকে বিজনেছ প্লেনটো লৈ পেলাই কৰিব পাৰিব। আৰু এটা ছাইডত আপোনাৰ ইংৰাজীত দিয়া হৈছে, ধৰক আপোনালোকে ছাগলী ব্যৱসায় কৰিব, তো ছাগলী ব্যৱসায়টো ইংৰাজীত কি দিব, ইয়াতে দিয়া আছে গটেৰী দিয়া আছে। আজিলৈ ভিডিঅ' ইমানেই আছিলে।